নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছো। আজিৰ তাৰিখত আমাৰ অসমৰ কৰ্মচাৰী বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকল দুমুজাত আছে পেঞ্চন আঁচনিক লৈ। পূৰ্বতে চলি থকা এনপিএছ অৰ্থাৎ নেশ্যনেল পেঞ্চন সিস্টেমৰ লগত চৰকাৰে এখন নতুন পেঞ্চন আঁচনি ইন্ট্ৰোডিউস কৰিব ওলাইছে আৰু সেইখন হৈছে ইউপিএছ অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম। এতিয়া কৰ্মচাৰীসকল দুমুজাত থকাৰ কাৰণটো হৈছে যে এগৰাকী কৰ্মচাৰীৰ বাবে কোনটো পৰ্যায়ত এনপিএছ বা ইউপিএছৰ ভিতৰত কোনখন আঁচনিয়ে সেই কৰ্মচাৰীগৰাকীক বেছি সুবিধা প্ৰদান কৰিব। আজিৰ এই ভিডিঅ'টোত আমি এনপিএছ আৰু ইউপিএছৰ সম্পূৰ্ণ বিষয়ে আলোচনা কৰাৰ চেষ্টা কৰিছো। এনপিএছ হৈছে সম্পূৰ্ণৰূপে মাৰ্কেট বেছ পেঞ্চন স্কিম আৰু ইউপিএছ হৈছে অল্ড পেঞ্চন স্কিমৰ কিছু অংশ ইয়াত সুমুৱাই নতুনকৈ প্ৰদান কৰা এখন পেঞ্চন স্কিম। তাৰ লগতে আৰু এটা প্ৰশ্ন উত্থাপিত হৈ থাকে যে ইউপিএছত 25 বছৰ চাকৰিকাল নাথাকিলে এগৰাকী কৰ্মচাৰী কি সুবিধা লাভ কৰিব। এই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত সামৰি লোৱা হৈছে। আশা কৰোঁ আপোনালোকে শেষলৈকে চালে এনপিএছ আৰু ইউপিএছ সম্পৰ্কে সকলো ধাৰণা আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। চনৰ 1 জানুৱাৰীৰ পিছত যোগদান কৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনপিএছ বাধ্যতামূলক আছিল, কিন্তু শেহতীয়াভাৱে চৰকাৰে ইউপিএছ নামেৰে এখন নতুন বিকল্প পেঞ্চন আঁচনি আগবঢ়াইছে, যিয়ে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ অপিএছৰ কিছু সুবিধা ঘূৰাই আনিছে। এনপিএছ বা নেশ্যনেল পেঞ্চন ছিষ্টেম হৈছে এক বজাৰৰ সৈতে জড়িত বিনিয়োগৰ আঁচনি। এনপিএছৰ মাৰ্কেট কি অৰ্থাৎ বজাৰখন কি? এনপিএছৰ টকা গভৰ্ণমেণ্ট বণ্ড, কৰ্পৰেট বণ্ড বা শ্বেয়াৰ ইত্যাদিত ইনভেষ্ট কৰা হয়। ইয়াৰ ফলত এনপিএছৰ লাভ অৰ্থাৎ ৰিটাৰ্ণ মাৰ্কেটৰ পাৰফৰ্মেন্সৰ ওপৰত নিৰ্ভৰ কৰে। এনপিএছৰ ইনভেষ্টমেণ্ট ঘাইকৈ 4টা অপশ্যনত হয়। প্ৰথমটো হৈছে ইকুইটি। এনপিএছৰ টকা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা হয়। ইয়াত লাভৰ পৰিমাণ বেছি যদিও ৰিস্কৰ পৰিমাণো বেছি থাকে। 2 নম্বৰ হৈছে কৰ্পৰেট বণ্ড। প্ৰাইভেট কোম্পানীৰ কৰ্পৰেট বণ্ডত এই টকা ইনভেষ্ট কৰা হয়, য'ত ৰিস্ক মিডিয়াম অৰ্থাৎ মডাৰেট থাকে আৰু ষ্টেবল ৰিটাৰ্ণ থাকে। 3 নম্বৰ হৈছে গভৰ্ণমেণ্ট বণ্ড অৰ্থাৎ চৰকাৰী বণ্ডত এই টকা ইনভেষ্ট কৰা হয়। ইয়াত ৰিস্ক কম কিন্তু লাভো কম। আৰু 4 নম্বৰ হৈছে অল্টাৰনেটিভ ইনভেষ্টমেণ্ট। ইয়াত প্ৰফেশ্যনেল ইনভেষ্টৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বা ৰিয়েল ইষ্টেট কোম্পানীত এই টকা ইনভেষ্ট কৰে। এতিয়া জানি লোৱা হওক এনপিএছ আঁচনিৰ জৰিয়তে এগৰাকী কৰ্মচাৰীয়ে কি কি সুবিধা লাভ কৰে। এনপিএছৰ জৰিয়তে লাভ কৰা সুবিধাসমূহৰ ভিতৰত হৈছে উচ্চ ৰিটাৰ্ণ। যদি মাৰ্কেটৰ ফলাফল ভাল হয় তেনেহ'লে আপুনি উচ্চ ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰিও টেক্সৰ সুবিধা। আয়কৰ আইনৰ 80C, 80CC-D1B আৰু 80CC-D2ৰ অধীনত আপুনি টেক্স ৰেহাই পাব। এনপিএছত আপুনি নমনীয়তা অৰ্থাৎ ফ্লেক্সিবিলিটি পাব। আপুনি নিজৰ পচন্দৰ ফাণ্ড মেনেজাৰ আপুনি বাছনি কৰিব পাৰিব। ইয়াৰ উপৰিও লামচামৰ সুবিধা পাব। আপুনি অৱসৰৰ সময়ত আপোনাৰ জমা হোৱা ধনৰ 60% টকা আপুনি উলিয়াব পাৰিব। এতিয়া জানি লোৱা হওক এনপিএছৰ অধীনৰ এগৰাকী কৰ্মচাৰীয়ে কি কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এনপিএছৰ অধীনৰ এগৰাকী কৰ্মচাৰীয়ে সন্মুখীন হ'ব পৰা অসুবিধাসমূহৰ ভিতৰত অন্যতম হৈছে ৰিস্ক। আপোনাৰ পেঞ্চন সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে মাৰ্কেটৰ ওপৰত। যদি মাৰ্কেটৰ পাৰফৰ্মেন্স হাই হয় তেনেহ'লে আপোনাৰ ৰিটাৰ্ণো হাই হ'ব আৰু মাৰ্কেটৰ পাৰফৰ্মেন্স যদি ল' হয় আপোনাৰ ৰিটাৰ্ণো ল' হ'ব, অৰ্থাৎ আপোনাৰ ৰিটাৰ্ণ নিশ্চিত নহয়। ইয়াৰ উপৰিও মুদ্ৰাস্ফীতি অৰ্থাৎ ইনফ্লেশ্যনৰ কোনো ধৰণৰ সুৰক্ষা নাই। মুদ্ৰাস্ফীতি হৈছে সময়ৰ সৈতে বস্তু আৰু সেৱাৰ দাম বৃদ্ধি হোৱা। এনপিএছত কোনো নিশ্চিত মুদ্ৰাস্ফীতিৰ সুৰক্ষা নাই। এতিয়া জানি লোৱা হওক ইউপিএছ অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমখনৰ বিষয়ে। ইউপিএছ হৈছে এনে এক আঁচনি য'ত চৰকাৰে নিশ্চিত পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰিছে। ইউপিএছৰ সুবিধাসমূহৰ ভিতৰত অন্যতম হৈছে নিশ্চিত পেঞ্চন। 25 বছৰ সেৱা সম্পূৰ্ণ কৰা কৰ্মচাৰীয়ে অৱসৰৰ শেষৰ 12 মাহৰ গড় মূলৰ বেতন অৰ্থাৎ 12 মাহত যিমান টকা দৰমহা পাব সেইটোক 12ৰে হৰণ কৰি তাৰে 50% পেঞ্চন হিচাপে প্ৰদান কৰিব। এই আঁচনিত মুদ্ৰাস্ফীতিৰ সুৰক্ষা লাভ কৰা যায়। ইয়াত ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএৰ সুবিধা আছে, যাৰ বাবে মুদ্ৰাস্ফীতিৰ পৰা পেঞ্চন সুৰক্ষিত থাকে। ইউপিএছত ফেমিলি পেঞ্চন অৰ্থাৎ পাৰিবাৰিক পেঞ্চনৰ সুবিধাও আছে। যদি কৰ্মচাৰীগৰাকীৰ মৃত্যু হয় তেনেহ'লে পৰিয়ালক পেঞ্চনৰ 60% দিয়া হ'ব। ইউপিএছত গ্ৰেচুইটিৰ সুবিধাও প্ৰদান কৰা হৈছে।
ইউপিএছৰ অসুবিধাসমূহ হৈছে লামসাম উলিয়াব নোৱাৰে। এনপিএছত যিদৰে ৰিটায়াৰমেণ্টৰ পিছত লামসাম টকা উলিয়াব পাৰি, ঠিক তেনেদৰে ইউপিএছত অৱসৰৰ সময়ত একেলগে এটা মোটা টকা উলিয়াব নোৱাৰি। ইউপিএছত টেক্সৰ বিষয়ে অনিশ্চয়তা আছে। টেক্সৰ বিষয়ে এতিয়াও কিছু স্পষ্টতা আহিবলৈ বাকী আছে। এনপিএছৰ দৰে ইউপিএছত নমনীয়তা অৰ্থাৎ ফ্লেক্সিবিলিটিৰ অভাৱ আছে। এতিয়া এটি চিম্পল এক্সাম্পলেৰে আমি বুজিবলৈ চেষ্টা কৰোঁ আহক এনপিএছ আৰু ইউপিএছৰ মাজৰ পাৰ্থক্যটো কি। ধৰি লওক এজন কৰ্মচাৰীয়ে 30 বছৰ চাকৰি কৰি 60 বছৰ বয়সত অৱসৰ ল'ব। তেওঁৰ মাহিলী মূল দৰমহা আৰু ডিএ হৈছে 1 লাখ টকা। এতিয়া এনপিএছত যদি আমি হিচাপ কৰোঁ তেনেহ'লে এনপিএছত কৰ্মচাৰীৰ বৰঙণি হৈছে 10% আৰু চৰকাৰৰ 14%, অৰ্থাৎ টোটেল 24%। 1 লাখ টকাৰ 24% হ'ব 24,000 টকা। মুঠ জমা ধনৰ ওপৰত যদি 15% ৰিটাৰ্ণ পোৱা যায় আৰু 30 বছৰত তেওঁ বছৰে ইনভেষ্ট কৰা পৰিমাণ হ'ব 2,88,000 টকা। ৰিটাৰ্ণ 15% আৰু সময় 30 বছৰ, তেনেহ'লে সেইগৰাকী কৰ্মচাৰীৰ মুঠ ফাণ্ড জমা হ'ব 1,25 লাখ টকা। ৰিটায়াৰমেণ্টৰ সময়ত এনপিএছৰ নিয়ম অনুসৰি 60% টকা তেওঁ লামসাম হিচাপে উলিয়াব পাৰিব, অৰ্থাৎ 1,25 লাখ টকাৰ 60% হ'ব 75 লাখ টকা। আৰু পেঞ্চন ফাণ্ডত থাকিব 40%, অৰ্থাৎ 50 লাখ টকা, যিটো টকাৰে তেওঁ এনুইটি কিনিব লাগিব। আৰু এই অংকটোৰ হিচাপত তেওঁ মান্থলি 33,000 টকা পেঞ্চন লাভ কৰিব, কিন্তু তেওঁৰ পেঞ্চন সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব বজাৰৰ ওপৰত। আনহাতে এইটো হিচাপ যদি আমি ইউপিএছত কৰোঁ তেনেহ'লে ইউপিএছত কৰ্মচাৰীৰ বৰঙণি থাকিব 10%, চৰকাৰৰ থাকিব 8.5% পুল ফাণ্ডলৈকে, অৰ্থাৎ মুঠ 18.5%। 1 লাখ টকাৰ 18.5% হ'ব 18,500 টকা। অৱসৰৰ সময়ৰ শেষৰ 12 মাহৰ গড় মূল দৰমহা আৰু ডিএৰ 50% নিশ্চিত পেঞ্চন, অৰ্থাৎ 1 লাখ টকাৰ 50% 50,000 টকা। ইয়াৰ উপৰিও ডিএ যোগ হ'ব। কিন্তু এনপিএছৰ দৰে ইউপিএছত লামসাম টকা উলিওৱাৰ সুবিধা পোৱা নাযাব। যদি কোনো কৰ্মচাৰীয়ে ইউপিএছ অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমত 25 বছৰতকৈ কম সময় ছাৰ্ভিচ কৰে, তেওঁলোকে 25 বছৰৰ কম হ'লেও পেঞ্চনৰ বাবে যোগ্য হ'ব। যদি তেওঁলোকে কমেও 10 বছৰ সেৱা সম্পন্ন কৰে, এনে ক্ষেত্ৰত পেঞ্চনৰ পৰিমাণ তেওঁলোকৰ সেৱাকালৰ আনুপাতিক হ'ব আৰু ন্যূনতম যোগ্যতা 10 বছৰ সেৱা সম্পন্ন কৰিলেহে কমেও 10,000 টকা মান্থলি পেঞ্চন পোৱাৰ বাবে যোগ্য হ'ব। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এনপিএছ আৰু ইউপিএছ সম্পৰ্কে সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। যদি আপুনি মাৰ্কেটৰ ৰিস্ক ল'ব বিচাৰে, যদি আপুনি উচ্চ ৰিটাৰ্ণ বিচাৰে, তেনেহ'লে এনপিএছ আপোনাৰ বাবে এটা ভাল বিকল্প হ'ব পাৰে। আৰু যদি আপুনি ৰিস্ক ল'ব নিবিচাৰে আৰু নিৰ্দিষ্ট পৰিমাণৰ টকা আপুনি পেঞ্চন হিচাপে লাভ কৰিব বিচাৰে, তেনেহ'লে ইউপিএছ আপোনাৰ বাবে এটা ভাল বিকল্প। কিন্তু কোনখন পেঞ্চন আঁচনি আপুনি বাছনি কৰিব সেইটো নিৰ্ভৰ কৰিব সম্পূৰ্ণৰূপে আপোনাৰ মাইণ্ডছেট, আপুনি কেতিয়া অৱসৰ ল'ব, আপোনাৰ ইনভেষ্টমেণ্টৰ অভিজ্ঞতাৰ ওপৰত সম্পূৰ্ণৰূপে এই বিষয়টো নিৰ্ভৰ কৰিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হৈছে। যদি উপকাৰী হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।